নমস্কাৰ স্বাগতম জনাইছো মিতালী ষ্টাডি চেণ্টাৰৰ এটি নতুন ভিডিঅ'লে আশা কৰিছো আপোনালোক সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে সো মই আগৰ পাঠত আলোচনা কৰিছিলো কি কয় বৰ্ণ আৰু বৰ্ণমালা সম্পৰ্কে অসমীয়া ব্যাকৰণৰ বৰ্ণ আৰু বৰ্ণমালা সম্পৰ্কে আজি মই আলোচনা কৰিবলৈ লৈছো আপোনালোকৰ লগত নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে যেটো এলপি এমএ দুয়োটাতে লাগিব সোৱাহক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো নত্যবিধি সত্যবিধিৰ আমি আজি প্ৰথম লৈছো নত্যবিধি সম্পৰ্কে নত্যবিধি মানে মূৰ্ধনৰ ন কেতিয়ানো হয় বিধিমতে কেতিয়া হয় আৰু কেতিয়া নহয় সেই বিষয়ে আমি প্ৰথম আলোচনা কৰিম আমাৰ ফাৰ্স্ট ৰুলটো কি আছে যে ৰি ৰ আৰু মূৰ্ধন্য হ ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত কি হয় কেতিয়াও দন্ত্য ন নহয় ৰুল মতে কি হয় মূৰ্ধন্য ন হয় ৰি ৰ হৰ পিছত যেনে ঋণ ট্ৰেইন ইয়াতে ৰিকাৰ আছে সো ট্ৰেইন দেন কাৰণ এইবিলাক শব্দত কি হয় সদায় মূৰ্ধন্য ন হয় নেক্সট নিয়মটো কি আছে বা নেক্সট ৰুলটো এটা শব্দত ৰি ৰ আৰু মূৰ্ধন্য হ হনে ৰি ৰ হ আৰু মূৰ্ধন্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ প বৰ্গ নাইবা অন্তস্থ জ ব আৰু হ আদি বৰ্ণ যদি থাকে তেন্তে তাত কি হয় দন্ত্য ন নহয় অৰ্থাৎ এইটো দন্ত্য ন বুলি দিলেও কথা নাই অৰ্থাৎ ৰি ৰ আৰু মূৰ্ধন্য হ যদি থাকে তাৰ পিছত স্বৰবৰ্ণৰ কোনবা এটা বৰ্ণ নাইবা ক বৰ্গৰ কোনবা বৰ্ণ নাইবা প বৰ্গৰ কোনবা বৰ্ণ নাইবা অন্তস্থ জ ব হ আদি বৰ্ণ থাকে যদি তেতিয়া হলে তাৰ পিছত যেটো ন হ'ব লাগিছিল সেই নটো কি হয় মূৰ্ধন্য ন হয় উদাহৰণত আমি কি চাব পাৰো যে অৰ্পণ প বৰ্গ আছে কৃপণ কৃপণতো প বৰ্গ আছে সেই কাৰণে মূৰ্ধন্য ন হৈছে অৰ্পণতো প বৰ্গ থকা বাবে মূৰ্ধন্য ন হৈছে নেক্সট গ্ৰহণ হ বৰ্ণ আছে সো কি হৈছে মূৰ্ধন্য ন হৈছে ধৰিব পাৰিছে নিশ্চয় নেক্সট আহিছো আমাৰ আন এটা ৰুললৈ দুটা শব্দ গোট খাই যদি এটা প্ৰসিদ্ধ শব্দ হয় তেন্তে তাৰ আগৰ শব্দটোত ৰি ৰ হ থাকিলে পিছৰ শব্দটোত দন্ত্য ন মূৰ্ধন্য ন হয় ধৰিব পাৰিছেনে যদি দুটা শব্দ গোট খাই বা দুটা শব্দ লগ লাগি যদি কোনো এটা প্ৰসিদ্ধ শব্দ হয় তেন্তে তাৰ আগৰ শব্দটোত যদি ৰি ৰ হ থাকে পিছৰ শব্দটোত দন্ত্য ন কি হয় মূৰ্ধন্য ন হয় আলটিমেটলি আমি এক প্ৰকাৰ ক'বই পাৰো যে ৰি ৰ হৰ পিছত কি হয় দন্ত্য ন প্ৰায় ভাগতে মূৰ্ধন্য ন হয় যেনে আমি ক'ব পাৰো শূৰ্পণখা অক্ষয়িনী ধৰিব পাৰিছে নিশ্চয় ইয়াত দুটা শব্দ লগ লাগি মানে একোটা শব্দ হৈছে প্ৰসিদ্ধ শব্দ হৈছে সো ইয়াতে কি হৈছে ৰি ৰ হৰ পিছত দন্ত্য ন নহয় মূৰ্ধন্য ন হৈছে নেক্সট ৰুলটো কি যে আম্ৰ শব্দ যদি আগত থাকে আৰু তাৰ পিছত যদি বন শব্দটো লিখিব লগা হয় তেতিয়া হলে সেই বন শব্দৰ দন্ত্য ন কি হয় মূৰ্ধন্য ন হয় যদি হে শব্দৰ প্ৰথম মানে শব্দটো যদি আম্ৰ হয় আৰু তাৰ পিছত যদি আম্ৰ শব্দটোৰ লগত যদি বন লিখিব লগা হয় তেতিয়া হলে কি হয় আম্ৰ বন এনেকে লিখাৰ পিছত যি ন হ'ব সেই নটো কি লিখিম আমি মূৰ্ধন্য ন লিখিম ৰুল মতে বিধি মতে নেক্সট আহিছো আমাৰ আন এটা ৰুললৈ যে মূৰ্ধন্য ত বৰ্গৰ আখৰৰ লগত অৰ্থাৎ মূৰ্ধন্য ত বৰ্গৰ যিমানটা বৰ্ণ আছে মূৰ্ধন্য ত মূৰ্ধন্য ঠ মূৰ্ধন্য
দ মূৰ্ধন্য ঠ মূৰ্ধন্য ন এই যিকোনো মূৰ্ধন্য ট বৰ্গৰ বৰ্ণৰ লগত যোগ হ'লে কি হয় মূৰ্ধন্য ন হয় অৰ্থাৎ মূৰ্ধন্য ট বৰ্গৰ যিকোনো বৰ্ণ এটাৰ লগত যদি ন যোগ কৰিব লগা হয় সেই নটো আমি দন্ত্য ন যোগ নকৰোঁ মূৰ্ধন্য ন যোগ কৰিম লাইক কণ্টক মূৰ্ধন্য নয় তন্ত ন কণ্টক পিণ্ড মূৰ্ধন্য নয় দণ্ড পিণ্ড ঘণ্টা ন সো ট বৰ্গৰ বৰ্ণৰ লগত ন যোগ কৰিব লগা হ'লে আমি মূৰ্ধন্য ন যোগ কৰিম নেক্সট আহিছো পূৰ্ব পৰ অপৰ আদি শব্দৰ পিছত যদি অহন ন অহন শব্দ যোগ হয় তাত দন্ত্য ন কি হয় মূৰ্ধন্য ন হয় ন পূৰ্ব পৰ অপৰ আদি শব্দৰ পিছত যদি অহন শব্দ যোগ হয় তাত কি হয় দন্ত্য ন নহয় নৰ ঠাইত মূৰ্ধন্য ন হয় লাইক পূৰ্বাহ্ন অপৰাহ্ন হয়নে পূৰ্ব যোগ অহ্ন পূৰ্বাহ্ন অপযোগ ৰাহ্ন অপৰাহ্ন ন এই পূৰ্ব পৰ অপৰ শব্দৰ পিছত যদি অহ্ন শব্দ যোগ হয় তেতিয়াহ'লে তাৰ দন্ত্য নটো মূৰ্ধন্য ন হয় আন এটা ৰুল আমি পাম আন এটা ৰুল মিন্স সেইকেইটা আমি কি পালোঁ যে ক'ত মূৰ্ধন্য ন হয় ন এতিয়া আমি পঢ়িম মূৰ্ধন্য ন ক'ত নহয় ন নহয় কিটা পঢ়িম আমি ক'ত মূৰ্ধন্য ন নহয় সো স্ত্ৰী প্ৰত্যয়ৰ লগত মূৰ্ধন্য ন নহয় প্ৰথম কথা যে কি পাওঁছো আমি যে স্ত্ৰী প্ৰত্যয় বুলি কওঁতে আমি কি বুজিম নি ন স্ত্ৰী প্ৰত্যয়ৰ লগত কেতিয়াও মূৰ্ধন্য ন নহয় লাইক কমাৰণী বৰুৱানী ন মাষ্টৰণী এই অৰ্থাৎ যিকোনো মানে স্ত্ৰী প্ৰত্যয় ন স্ত্ৰী প্ৰত্যয় নিটো কি হয় যেতিয়া মানে আমি ইউজ কৰিম ন বাক্যত তেতিয়া তাত কি নহয় যে মূৰ্ধন্য ন নহয় স্ত্ৰী প্ৰত্যয়ৰ লগত হল নেক্সট আহিছো আৰু ক'ত মূৰ্ধন্য ন নহয় যে দুটা ভিন ভিন শব্দ গোট খাই এটা হ'লে আগৰ শব্দত যদি ৰি ৰ হ থাকে আৰু পিছৰ শব্দত কি নহয় মূৰ্ধন্য ন নহয় দুটা ধৰি লওক দুটা ভিন ভিন শব্দ হয়নে তাৰ আগৰ শব্দত ৰি ৰ হ আছে প্ৰথম শব্দটোত ন দুটা শব্দ লগ লাগিছে তাৰ আগৰ শব্দটোত ৰি ৰ হ আছে পিছৰ শব্দটোত আমি কি কৰিব লাগে মানে নৰে কিবা এটা লিখিব লাগে নৰে আৰু এটা শব্দ লিখি আমি যোগ দিব লাগে তেতিয়া নৰে যদি আমি তাত কিবা এটা শব্দ লিখি যোগ দিও তেতিয়াহ'লে তাত আমি কি নহয় দন্ত্য ন হ'ব মূৰ্ধন্য ন নহয় তাত ধৰিব পাৰিছে নিশ্চয় যেনে দুৰ্নাম ন হৰি নাম এইবিলাকত কি নহয় মূৰ্ধন্য ন নহয় সদায় কি হয় দন্ত্য ন হয় হৰি যোগ নাম হৰি নাম দুৰ যোগ নাম দুৰ্নাম ন দুটা বেলেগ বেলেগ শব্দ লগ হৈছে ইয়াতে সো ইয়াতে ৰ আছে ইয়াতেও ৰেফ আছে ৰ দ্যাট মিন্স ন সো ইয়াতে কি নহয় যে মূৰ্ধন্য ন নহয় দন্ত্য ন হ'ব ধৰিব পাৰিছে নিশ্চয় নেক্সট কি পাইছো আমি নেক্সট ৰুলটো হ'ল ক'ত ন নহয় ন মূৰ্ধন্য ন ক'ত নহয় সেইটো পঢ়ি আছো আমি মনত ৰাখিব যে পদৰ শেষত যদি হসন্ত ন লিখিব লগা হয় বা নট হসন্ত দিব লগা হয় যিকোনো এটা শব্দৰ মানে পিছত যদি বা শব্দটোৰ শেষত যদি ন দি পেলাই তাত যদি হসন্ত দিব লগা হয় তেতিয়াহ'লে তাত কি নহয় মূৰ্ধন্য ন নহয় ধৰিব পাৰিছেনে যিকোনো ধৰি লওক যিকোনো এটা শব্দ লিখিলো শব্দ লিখি তাৰ শব্দটোৰ লাষ্ট আখৰটো বা লাষ্ট বৰ্ণটো ধৰি লওক ন হ'ল আৰু আমি তাত হসন্ত দিব লাগে তেতিয়া সেই নটো আমি মূৰ্ধন্য ন নিলিখো কি লিখিম দন্ত্য ন লিখিম যেনে নৰান ব্ৰহ্মচাৰীন ন হসন্ত চিন দিয়া বাবে ইয়াতে কি হৈছে মূৰ্ধন্য ন হোৱা নাই দন্ত্য ন হৈছে নেক্সট আহিছো
দন্ত্য ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ'লে ৰি ৰ হৰ পিছতো মূৰ্ধন্য ন নহয়। দন্ত্য ত বৰ্গ বুলি কওঁতে আমি কি বুজিম? দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন ন এইকেইটা হ'ল দন্ত্য ত বৰ্গ। এই দন্ত্য ত বৰ্গৰ কোনো আখৰৰ বা কোনো বৰ্ণৰ লগত যদি ন যোগ কৰিব লগা হয় তেতিয়াহ'লে সেই নটো আমি মূৰ্ধন্য ন যোগ নকৰোঁ, দন্ত্য নয়ে যোগ কৰিম। অৰ্থাৎ দন্ত্য যেনে ধৰক উদাহৰণ দিছোঁ মই, দন্ত্য নয় ধন্থ, ধৰ লগত ন যোগ কৰিব লগা হৈছে, আমি কি ন যোগ কৰিছোঁ? দন্ত্য ন যোগ কৰিছোঁ। বৃন্দাবন, দন্ত্য দৰ লগত ন যোগ কৰিব লাগে, কি ন যোগ কৰিছোঁ? দন্ত্য ন। ৰান্ধন বৃন্দাবন। চ' কি হ'ল? দন্ত্য ত বৰ্গৰ কোনো আখৰৰ লগতে মূৰ্ধন্য ন যোগ নহয় না, ৰি ৰ হ থাকিলেও মূৰ্ধন্য ন নহয়। চ' নেক্সট ৰুলটো হ'ল বিদেশী শব্দত নত্ববিধি নাখাতে। যদিহে কোনো বিদেশী শব্দ হয়, যেনে ধৰক উদাহৰণত দিছোঁ জাৰ্মান, নৰমান ন, ইউৰেনাছ ন, তেনেকুৱা ধৰণৰ নেপচুন, যিকোনো এনেকুৱা ধৰণৰ শব্দবিলাকত কি নহয়? মূৰ্ধন্য ন নহয় বা নত্ববিধি নাখাতে এইবিলাক শব্দত ন। নেক্সট আহিছোঁ, কিছুমান শব্দত আকৌ স্বভাৱতে কি হয়? মূৰ্ধন্য ন হয়। কোনো ৰুলত নপৰে, কোনো বিধিত নপৰে, স্বভাৱতে হয় ন। এইবিলাক যিকোনো ধৰণৰ গ্ৰামাৰ বুকত আপোনালোকে চাই ল'ব পাৰিব স্বভাৱতে হোৱা মূৰ্ধন্য নবোৰ। মই দিছোঁ তথাপি ইয়াত কেইটামান, যে অকণ, বৰ্ণক ন, কণিকা, কণ, পণ, বণিক, বাণিজ্য ন, চাণক্য, মুনি, এনেকুৱা ধৰণৰ শব্দবিলাকত কোনো ৰুলৰ ভিতৰত নপৰে, কিন্তু সেইবিলাকত কি হয়? মূৰ্ধন্য ন হয়। ধৰিব পাৰিছে নিশ্চয়। চ' আশা কৰিছোঁ নত্ববিধি ধৰিব পাৰিছে। এতিয়া আহিছোঁ সত্ত্ববিধিলৈ। সত্ত্ববিধি এইবাৰ ন। চ' অ, আ বা ঐন স্বৰবৰ্ণ আৰু ক অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য হ সদায় কি হয়? মূৰ্ধন্য হ হয়। কি দিছে? অ, আ ন বা অন্য কোনো স্বৰবৰ্ণৰ যি 11টা বৰ্ণ আছে, সেই অন্য যিকোনো মুঠতে স্বৰবৰ্ণৰ যি 11টা বৰ্ণ, সেই বৰ্ণ আৰু ক অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ, ধৰিব পাৰিছে কিহৰ কথা কৈছে? প্ৰত্যয়ৰ কথা কৈছে। প্ৰত্যয়ৰ দন্ত্য হ কি হয়? মূৰ্ধন্য হ হয়। উদাহৰণত কি দিছে? শ্ৰী চৰণেষু, শ্ৰী চৰণেষু, আৰু কি দিছে? মুমূৰ্ষ, হয়নে? ইয়াৰ কি হৈছে? দন্ত্য হ নহয় পেলাই মূৰ্ধন্য হ হৈছে, আৰু মুমূৰ্ষটো দন্ত্য হ নহয় পেলাই মূৰ্ধন্য হ হৈছে। ধৰিব পাৰিছে নিশ্চয়। নেক্সট আহিছোঁ, ৰিকাৰ থাকিলে, যদিহে কোনো শব্দত যদি ৰিকাৰ থাকে ন, ৰিকাৰ থাকিলে শব্দত তাৰ পৰৱৰ্তী দন্ত্য হ, যদি পৰৱৰ্তী হ লিখিব লগা হয়, তাত দন্ত্য হ নিলিখি আমি কি লিখিম? মূৰ্ধন্য হ লিখিম, যদিহে বাক্যত ৰিকাৰ থাকে। যেনে আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ কি? ঋষভ, ৰি আছে হয়নে? ৰি বা ৰিকাৰ কথাটো একেই। ঋষভ, ৰি থকাৰ পিছতো ইয়াত দন্ত্য হ নিলিখি আমি কি লিখিছোঁ? মূৰ্ধন্য হ লিখিছোঁ ৰিৰ বাবে, হয়নে? এইটো সত্ত্ববিধিত পৰিছে, বিধিত পৰিছে এইটো ন। ৰি থকা বাবে ইয়াতে আমি দন্ত্য হ নিলিখি মূৰ্ধন্য হ লিখিছোঁ। নেক্সট বৃষ, হয়নে? বত ৰি কাৰ আছে, ৰি কাৰ থকা বাবে ইয়াতে কি লিখিছোঁ? আমি দন্ত্য হ নিলিখি মূৰ্ধন্য হ লিখিছোঁ, বৃষত না। নেক্সট আন এটা ৰুল হ'ল, মূৰ্ধন্য ত আৰু মূৰ্ধন্য থৰ সৈতে সদায় মূৰ্ধন্য হ যোগ হয়। যেনেকৈ নত্ববিধিত পাইছিলোঁ আমি, দন্ত্য মানে ত বৰ্গৰ বৰ্ণবিলাকৰ লগত সদায়
দন্ত্য ন যোগ হয় মূৰ্ধন্য ন যোগ নহয় ঠিক তেনেকে সত্যবিধিৰ ক্ষেত্ৰতো কি মূৰ্ধন্য ত বৰ্গৰ যিকোনো বৰ্ণৰ সৈতে যদি আমি হ যোগ কৰিব লগা হয় তেন্তে তাত কি কৰিম দন্ত্য হ যোগ নকৰো মূৰ্ধন্য হ যোগ কৰিম না যেনে কি ক'ব পাৰো আমি কনিষ্ঠ ন মূৰ্ধন্য হইঠস্থ লিখিছো দুষ্ট মূৰ্ধন্য হইতস্থ লিখিছো ন কিহৰ বাবে লিখিছো বিধিত পৰিছে এইটো হয়নে মূৰ্ধন্য ত বা থ হয়নে অৰ্থাৎ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ এইকেইটা মূৰ্ধন্য থ মূৰ্ধন্য ত সো ইয়াতে ত আৰু থৰ লগত কি যোগ হৈছে দন্ত্য হ যোগ হোৱা নাই মূৰ্ধন্য হ যোগ হৈছে নেক্সট আহিছো দন্ত্য হ হ্ৰস্বৌকাৰে হু আৰু বি যদি এই দুটা উপসৰ্গ মানে সম শব্দৰ দন্ত্য হ সদায় মূৰ্ধন্য হ হয় এই দুটা উপসৰ্গ যদি থাকে দন্ত্য হ হ্ৰস্বৌকাৰ আৰু ব হ্ৰস্বইকাৰে বি এই দুটা উপসৰ্গৰ মানে সম হিচাপে আমি কি কৰিব লাগে সদায় তাত মূৰ্ধন্য হ যোগ কৰিব লাগে দন্ত্য হ নহয় মূৰ্ধন্য হ যোগ কৰিব লাগে যেনে চাওক ইয়াতে বি উপসৰ্গ আছে ব হ্ৰস্বইকাৰে বি বিৰ লগত মূৰ্ধন্য হ হৈছে দন্ত্য হ হোৱা নাই মূৰ্ধন্য হ হৈছে ম বিষম বি থকা বাবে ব হ্ৰস্বইকাৰে বি থকা বাবে ইয়াতে মূৰ্ধন্য হ হৈছে নেক্সট সুষম শব্দটো ঠিক তেনেকে বিধিত পৰিছে যে দন্ত্য হ হ্ৰস্বৌকাৰে হু থকা বাবে ইয়াতে কি নহল দন্ত্য হ নহল মূৰ্ধন্য হ হৈছে সুষম নিশ্চয় ধৰিব পাৰিছে নেক্সট ৰুলৰ ফালে আহিছো আমি যে হ্ৰস্বইকাৰৰ পিছত থকা হদ হিস হিত ধাতুৰ দন্ত্য হ সদায় কি হয় মূৰ্ধন্য হ হয় হ্ৰস্বইকাৰৰ পিছত যদি মানে হদ হিস হিত আদি ধাতু থাকে তেতিয়া হলে তাত আমি দন্ত্য হ নিলিখি কি লিখিম মূৰ্ধন্য হ লিখিম গম পাইছে আগৰটোৰ উদাহৰণে আছে ইয়াতে বিষম সুষম ন হ্ৰস্বইকাৰ বা হ্ৰস্বৌকাৰ ন হদ হিত হিস হিত ধাতু থকা বাবে ইয়াতে কি হৈছে মূৰ্ধন্য হ হৈছে নেক্সট আহিছো ভূমি ন ভূমি গো অংগু শব্দৰ পাছত থকা দন্ত্য হইঠস্থৰ দন্ত্য হটো আমি কি লিখিম মূৰ্ধন্য হ আৰু যুধি শব্দৰ পিছত থকা স্থিৰ দন্ত্য হ আমি মূৰ্ধন্য হ লিখিম যদি হে ভূমি গো অংগু যুধি এইবিলাক শব্দ যদি আগত থাকে আৰু তাৰ পিছত যদি আমি মানে মূৰ্ধন্য ত বৰ্গৰ লগত মানে হ যোগ কৰিব লগা হয় তেতিয়া হলে আমি কি যোগ কৰিম মূৰ্ধন্য হ যোগ কৰিম দন্ত্য হ যোগ নকৰো ন আমি মূৰ্ধন্য হ যোগ কৰিম যেনে কি ক'ব পাৰো আমি ভূমিষ্ঠ ৰুলত বিধিত পৰিছে ন ভূমি আছে সো ইয়াতে যি মানে হ ইউজ কৰিম হেতু মূৰ্ধন্য হ হ'ব ন অংগু বা অংগুস্থ অংগুৰ লগত স্থ যোগ কৰিব লাগে আমি হ হইঠস্থ ন এই হ হইঠস্থৰ হটো আমি কি হ লিখিম মূৰ্ধন্য হ ধৰিব পাৰিছে নিশ্চয় নেক্সট আকৌ বিধিতে পৰিছে এইটো যুধি ন যুধিষ্ঠিৰ যুধি শব্দটোৰ পিছত আমি হইঠস্থ যোগ কৰিব লাগে সো হইঠস্থৰ হটো কি হ'ব মূৰ্ধন্য হ হ'ব যুধিষ্ঠিৰত ন নত্যবিধিৰ নিচিনাকে সত্যবিধিটো সত্যবিধিৰ নিচিনা কি হয় নত্যবিধিটো কিছুমান মানে বিধিগতভাৱে বা কোনো ৰুল নোহোৱাকৈ স্বভাৱতে কিছুমান শব্দ কি হয় মূৰ্ধন্য ন যোগ হয় ঠিক তেনেকৈ সত্যবিধিটো কিছুমান শব্দত কি হয় স্বভাৱতে মূৰ্ধন্য হ যোগ হয় ন নত্যবিধিত যেনেকৈ স্বভাৱতে কিছুমান শব্দত মূৰ্ধন্য ন হয় ঠিক তেনেকৈ সত্যবিধিটো কিছুমান শব্দত স্বভাৱতে মূৰ্ধন্য হ হয় সো সেনেকুৱা ধৰণৰ শব্দ আপোনালোকে গ্ৰামাৰ বুকত চাই ল'ব পাৰিব ইয়াতে মই কেইটামান দিছো যে পুৰুষ পৌষণ বিশেষণ পাষাণ ঔষধ আৰু বহুত আছে এনেকুৱা শব্দ
যিবোৰ শব্দ কোনো বিধিত নপৰে কিন্তু মানে স্বভাৱতে কি হয় সত্ত্ববিধিত মূৰ্ধন্য হ হয় নত্ববিধিত মূৰ্ধন্য ন হয় এইবিলাক কোনো বিধিত নপৰে ধৰিব পাৰিছে নিশ্চয় সো আশা কৰিছোঁ ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হ'ব যদি ভাল পাইছে ভিডিঅ'টো তেন্তে প্লিজ লাইক এটা কৰিব কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ